মানদণ্ড। নমস্কাৰ, স্বাগতম CT18 ষ্টুডিঅ'ত মই ৰশ্মিতা। মহানগৰীত পুনৰ মদাহীৰ যুৱতীৰ উদ্ভণ্ডালি। হাতত সুৰাৰ বটল লৈ খুদ আৰক্ষী থানাতে অশ্লীল গালি গালাজেৰে আৰক্ষীক ব্যতিব্যস্ত কৰিলে সুৰাৰ আগিত দিগবিদিক হেৰুওৱা যুৱতীয়ে। ৰাজকন্যা পাৰ্ট 2। এবাৰ চালক নহয়, যাত্ৰী। নিশা সুৰাৰ ৰাগিত মাতাল যুৱতীৰ আস্ফালন। মুখত অশ্লীল গালিগলাজ, হাতত সুৰাৰ বটল। ৰাজপথ নহয়, নিশা আৰক্ষী থানাত মাতাল যুৱতীৰ অশ্লীল গালিগলাজৰে আস্ফালন। নিশাৰ মহানগৰীত যেন এতিয়া তেনেই সুলভ হৈ পৰিছে সুৰাৰ ৰাগিত মাতাল যুৱতীৰ অস্বাভাৱিক আচৰণ। এইবাৰৰ স্থান গড়চুক আৰক্ষী থানা। এজন উবেৰ চালকে নিশা গড়চুক আৰক্ষী থানা পোৱালেহি যুৱতীগৰাকীক। কাৰণ মাতাল যুৱতীগৰাকীয়ে পাহৰিলে নিজৰ থকা ঠাইৰ ঠিকনা। উবেৰ চালকজনৰ ভাষ্যমতে জনৈক ৰাজু নামৰ এজন যুৱকে নিশা পামহিৰ পৰা গণেশপাৰলৈ উবেৰ বুক কৰি পঠিয়াইছিল যুৱতীগৰাকীক। পিছে যুৱতীগৰাকীয়ে ঠিকনা ক'ব নোৱাৰাত বিবুধিত পৰি গড়চুক থানালৈ লৈ যায় উবেৰ চালকগৰাকীয়ে। ধাবাৰ পৰা তাৰমানে ছোৱালীটোক মানে কি বেলেগ এটা ল'ৰাই বুকিং কৰি গৈছিল। তাৰ নাম হৈছে ৰাজু বুলি আহিছে। সি বুকিং কৰিছিল আপোনাৰ বাটুমন্দিৰলৈকে। এই বুকিং কৰাৰ পিছত তাৰমানে সেই ল'ৰাটো মোক ক'লে ড্ৰিংক কৰিছে ছোৱালীটো। তেতিয়া মই ল'ব খোজা নাছিলোঁ যে এনেকুৱা ছোৱালী মই ল'ব নোৱাৰোঁ। তাৰপিছত এতিয়া উপায় নোহোৱাকৈ মই লৈ গ'লোঁ। ক'লে যে সি আছে চেঞ্চতে আছে। তাৰ বাটুমন্দিৰলৈকে মই গ'লোঁ। সি আকৌ ইয়াৰ পৰাই তাৰমানে টোপনি আহি গ'ল। টোপনি অহা যোৱাৰ পিছতে তাৰমানে তাতেতো তাক মাতিলোঁ, উঠা নাই। এই ল'ৰাটোক ফোন কৰিলোঁ। সি ল'ৰাটোক কৈছে যে তুমি তাতে ৰখা, আমি আহি আছোঁ বুলি ক'লে। পিছত সি নাহিলে, তাৰমানে 15-20 মিনিটমান হৈ গ'ল। পিছে মই এই থানাত আহি গ'লোঁ। এতিয়া নানামে মানে কি তাৰ নাছিলে, তাৰমানে আপোনাৰ চেঞ্চে নাছিল। হাতত তাৰমানে মটৰ বটল আছিল তাৰ। আৰু গড়চুক থানা পোৱাৰ পিছৰ দৃশ্য এয়া। হাতত সুৰাৰ বটল লৈ থানা চৌহদত আঁঠু কাঢ়ি বহি পৰিল যুৱতীগৰাকী। পিছ মুহূৰ্ততে আকৌ উগ্ৰমূৰ্তি ধৰি ধলং পলং খোজেৰে চোচা ল'লে থানাত গোট খোৱাসকলক। এগৰাকী মহিলা আৰক্ষীয়ে থানাৰ ভিতৰলৈ লৈ যায় যুৱতীগৰাকীক। থানাৰ ভিতৰতো যুৱতীগৰাকীয়ে আৰম্ভ কৰে অশ্লীল ভাষাৰে গালিগলাজ। উৎপাত থানাতো কৰিছে, মদ খাইছে, বহুত নিচা কৰিছে, বটল আছে লগতে। এনেদৰে এতিয়া নিশাৰ মহানগৰীত সঘনাই দেখা গৈছে মাতাল যুৱতীৰ অস্বাভাৱিক আচৰণ। বৈশিষ্ট্যৰ পৰা উৎপল হালৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। অৱশেষত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভূমাফিয়া নজৰুল ইছলামক। লামডিং বনাঞ্চলত বেদখলকাৰীক প্ৰশ্ৰয় দিছিল কুখ্যাত নজৰুলে। আৰক্ষীৰ জালত নজৰুলৰ সহযোগী আনোৱাৰ হুছেইন। কুখ্যাত নজৰুল ইছলামক গ্ৰেপ্তাৰ। মাজনিশা আৰক্ষী অভিযান চলাই গ্ৰেপ্তাৰ কৰে দালাল নজৰুলক। এই কুখ্যাত নজৰুল ইছলামৰ নেতৃত্বতে লামডিং বনাঞ্চলত চলিছিল বেদখল। ধনৰ বিনিময়ত ভিন্ন স্থানৰ লোকক সংস্থাপিত কৰিছিল বনাঞ্চলৰ ভূমিত। খুদ মুখ্যমন্ত্ৰীৰ ভাষ্যতে প্ৰকাশ পাইছিল বনাঞ্চলৰ ভূমি অবৈধভাৱে বেদখল কৰি ত্ৰাসৰ সৃষ্টি কৰা কুখ্যাত দালালটোৰ নাম। আৰক্ষীৰ জেৰাত মুখ খুলিছে কুখ্যাত নজৰুলে। গ্ৰেপ্তাৰ আনোৱাৰ হুছেইন নামৰ আন এটা দালাল। নজৰুলৰ মুখত আৰু 2-3টা দালালৰ নাম। নজৰুল ইছলাম নামৰ ব্যক্তিজনে বনাঞ্চলৰ মাটি কিছুমান দখল কৰি সেইটো বেলেগক লিজ আউট কৰিছিল। ৰেড মাৰা হৈছিলে, কেইবা ঠাইতো চলি আছিলে। যোৱাকালি ৰাতি 1মান বজাত পুৱাৰ ভাগত আৰু
তেখেতক আমি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'লোঁ। সোধপোছত তেখেতে 2-3টা নাম কৈছে, তাৰ ভিতৰত এজন ব্যক্তি আছিলে আনোৱাৰ হুছেইন বুলি, তেখেতকো কালি ৰাতি আমি গ্ৰেপ্তাৰ কৰিছোঁ। যিসকল ব্যক্তি জড়িত আছে তেওঁলোকে যাতে যিটো ন্যায় বিচাৰ হয় সেইটোৰ আমি চেষ্টা কৰোঁ। কিছুদিন পূৰ্বে লামডিং বনাঞ্চলত অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিছিল প্ৰশাসনে। উচ্ছেদিত লোকেও নাম লৈছিল নজৰুল ইছলামৰ। কুখ্যাত মাফিয়াটোৰ প্ৰকৃত ঘৰ নগাঁৱৰ কামপুৰত। বিগত 7 বছৰে লামডিং বনাঞ্চলত অবৈধভাৱে অন্য স্থানৰ লোকক সংস্থাপিত কৰি আহিছিল নজৰুলে। বন বিভাগে লামডিং থানাত দাখিল কৰা এজাহাৰৰ পাছতে আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্তৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত নজৰুল ইছলামক। হুজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। গুৱাহাটী মহানগৰীৰ কদৰ্যময় পৰিৱেশ জিয়াতো ভুগিছে লাচিত নগৰবাসীয়ে। ডাষ্টবিনৰ অভাৱৰ বাবে পথৰ কাষত থকা জাবৰৰ দুৰ্গন্ধই চানিছে চৌদিশ। কদৰ্য, দুৰ্গন্ধ, নাকত সোপা নিদিলে পাৰ হ'ব নোৱাৰিব। লেতেৰা জাবৰৰ দৌব এতিয়া মূৰৰ কামোৰণি হৈছে মহানগৰীৰ এটা অঞ্চলৰ বাবে। দুৰ্গন্ধ বিয়পি অঞ্চলটোত সৃষ্টি কৰিছে অস্বস্তিকৰ পৰিৱেশৰ। এই কদৰ্যময় পৰিৱেশ গুৱাহাটীৰ লাচিত নগৰৰ। ইয়াত যিটো নৰ্দমা আছে, আচলতে মূল পথৰ নৰ্দমা আছে, এইটো নৰ্দমা প্ৰথমে দেখাব বিচাৰিছোঁ। মূল পথত আছে যিটো নৰ্দমা, তাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে যিসকল স্থানীয় ৰাইজ আছে। দুৰ্গন্ধৰ ফলত এই বাতৰি যাব নোৱাৰা অৱস্থাৰ সৃষ্টি হয় আৰু বাৰে বাৰে জি এম চি প্ৰশাসনক তেওঁলোকে আবেদন নিবেদন জনাইছে যদিও এই মুহূৰ্তলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা যোৱা নাই। গুৱাহাটী পৌৰ নিগমক বাৰে বাৰে আবেদন জনোৱাৰ পিছতো লোৱা নাই কোনো ধৰণৰ ব্যৱস্থা। পথৰ কাষৰ জাবৰৰ বাবে সমস্যাত ভুগিছে সাধাৰণ ৰাইজ। GMCৰ পৰা GMC কমিশ্যনাৰ আহে আহি কেনে তেখেতেতো গাড়ীৰ পৰা নানামে। আমাৰ এতিয়া যদি এটা ড্ৰাম মানে GMC যোনটো ডাব্বা, এনেকৈ ডাব্বা টাইপ যদি বহাই দিলে হয় তেতিয়াহ'লে বহুত সুবিধা হ'ল হয় আৰু ৰাতি এক্সিডেণ্ট হোৱাৰ চান্সো থাকে। এতিয়া PWDৰ মই কমিশ্যনাৰকো কৈছিলোঁ এই আপোনাৰ স্পীড ব্ৰেকাৰ দিয়াৰ কাৰণে তেওঁলোকে গুৰুত্ব নিদিলে যেতিয়া ৰাস্তাটো বনায়। আজি হৈ গ'ল, আজি 10-12 বছৰৰ বেছি হৈছে, এনেকাই আছে। শীঘ্ৰে ডাষ্টবিনৰ ব্যৱস্থা কৰি প্ৰতিদিনে জাবৰ নিষ্কাশনৰ ব্যৱস্থা কৰিবলৈ গুৱাহাটী পৌৰ নিগমৰ আয়ুক্তক দাবী স্থানীয় ৰাইজৰ। হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমত প্ৰথমবাৰৰ বাবে বন্যহস্তীৰ ডিঙিত সংস্থাপন কৰা হ'ল ৰেডিঅ' কলাৰ। ৰঙাপাৰা তৰাজুলি চাহ বাগিচাত সংস্থাপন কৰা হ'ল প্ৰথমটো ৰেডিঅ' কলাৰ। বিপৰীতে আদাবাৰী চাহ বাগিচাত বন্যহস্তীক ট্ৰেংকুলাইজ কৰাৰ পিছতো লগাব নোৱাৰিলে ৰেডিঅ' কলাৰ। বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থাই। শোণিতপুৰৰ ৰঙাপাৰাত দুটাকৈ বন্যহস্তীৰ ডিঙিত ৰেডিঅ' কলাৰ লগোৱাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। বহু কষ্ট আৰু প্ৰচেষ্টাৰ অন্তত দেওবাৰে বনৰীয়া হাতীৰ ডিঙিত প্ৰথমটো ৰেডিঅ' কলাৰ লগাবলৈ সক্ষম হৈছিল ৰাজ্যৰ বন বিভাগ আৰু বিশ্ব বন্যপ্ৰাণী সংস্থা চমুকৈ WWF। কিন্তু দ্বিতীয়টো ৰেডিঅ' কলাৰ লগাবলৈ সক্ষম নহ'ল বন বিভাগ আৰু WWF-এ। বনৰীয়া হাতীক চিকিৎসকে ট্ৰেংকুলাইজ কৰাৰ পাছতো ডিঙিত ৰেডিঅ' কলাৰটো সংস্থাপন কৰিব নোৱাৰিলে, কাৰণ লাডেন নামধাৰী বন্য হস্তীটোৱে ট্ৰেংকুলাইজ কৰা মাইকী হাতীজনীক সুৰেৰে ঠেলি হাবিৰ মাজত লুকুৱাই দিয়াৰ লগতে ট্ৰেংকুলাইজ কৰা বন্য হস্তীজনীৰ সংগ এৰি নিদিয়াৰ বাবে ৰেডিঅ' কলাৰ লগাব নোৱাৰিলে। অসমত পোন প্ৰথমবাৰৰ বাবে বন্য হস্তীৰ ডিঙিত ৰেডিঅ' কলাৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছিল বন বিভাগ আৰু WWF-এ। ৰঙাপাৰাৰ তাৰাজুলি চাহ বাগিচাত প্ৰথমটো ৰেডিঅ' কলাৰ লগাবলৈ সক্ষম হৈছিল, কিন্তু আদাবাৰী চাহ বাগিচাত বন্য হস্তীক ট্ৰেংকুলাইজ কৰাৰ পাছতো লগাব নোৱাৰিলে ৰেডিঅ' কলাৰ। যেতিয়া হাতীজনী অচেতন হ'ল, সি আহি গ'ল আৰু কাকো ওচৰ চাপিব নিদিয়ে আৰু বহুত ব্লেংক ফায়াৰ কৰি মানে বা ফায়াৰ ক্ৰেকাৰ হেৰি কৰিও তাক খেদিব নোৱাৰিলোঁ। তাৰ পাছত মানে আমি বহুত চেষ্টা কৰিলোঁ, সি হাতীজনীক দাঙি পেলাই খেদি পাছফালৰ পৰা, সি কাৰণ প্ৰকাণ্ড হাতী সেইটো
10.5 ফুটীয়া সি সৰু মানে মাইকী হাতীজনীক যাক আমি ৰেডিঅ' কলাৰ লগাবৰ কাৰণে অচেতন কৰিছিলোঁ সি দাঙি লৈ গুচি গ'ল আৰু শেষত গৈ জংঘলত লুকাই দিলে আৰু তাত আমাক যাব নিদিয়ে খেদি আহে জংঘলৰ ভিতৰত তাক দেখা নাপাওঁ হঠাৎ আহি ওলাব ৰঙাপাৰাৰ পৰা ধনেশ্বৰ কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ডিচেম্বৰৰ পৰা মিঠাতেলৰ মূল্য হ্ৰাস হোৱাৰ আছে সম্ভাৱনা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ পদক্ষেপ যোগান বিভাগৰ এনফৰ্চমেণ্ট টীম গঠনৰ নিৰ্দেশ দিছে যোগান মন্ত্ৰীয়ে পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ীয়ে 5ৰ পৰা 6 টকালৈকেহে মূল্য বেছি ল'ব পাৰিব এই নীতি যদি উলংঘা কৰে তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব যোগান বিভাগে কিছুদিন পূৰ্বে ইন্ধনৰ মূল্য হ্ৰাস পাইছিল আৰু যাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাটো বিচাৰিছিল জনসাধাৰণে কিন্তু এতিয়া মিঠাতেলৰ মূল্য য'ত আচলতে প্ৰতি লিটাৰ মিঠাতেলত 200 টকা পৰ্যন্ত ভৰিব লগা হৈছিল বা তাতো ঠিক আছিল বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা যায় যে বজাৰসমূহত ইয়াৰ মূল্য যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল গতিকে ডিচেম্বৰৰ পৰা মিঠাতেলৰ মূল্য এতিয়া হ্ৰাস হোৱাৰ আছে সম্ভাৱনা মূল্য বৃদ্ধি নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যোগান বিভাগে আৰু ইতিমধ্যে গঠন কৰি দিয়া হৈছে এনফৰ্চমেণ্ট টীম আৰু এনফৰ্চমেণ্ট টীম গঠনৰ নিৰ্দেশ দিয়া হৈছে পাইকাৰী মূল্যতকৈ খুচুৰা ব্যৱসায়ীসকলে 5ৰ পৰা 6 টকালৈকেহে মূল্য বেছি ল'ব পাৰিব যদি এই নীতি কোনো উলংঘা কৰে তেতিয়াহ'লে ব্যৱস্থা গ্ৰহণ কৰিব যোগান বিভাগে হিৰক যদি মাৰাকাৰ আছে পোনপটীয়া সম্প্ৰচাৰ হিৰক আমি আপোনাৰ কাষলৈ আহিছো আৰু এটা ভাল খবৰ যে ডিচেম্বৰৰ পৰা মিঠাতেলৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে হিৰক হয় চাওক প্ৰথমতে যে ক'ব বিচাৰিম যে আজি এখন ৰিভিউ মিটিং অনুষ্ঠিত হয় আৰু উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয় এই ৰিভিউ মিটিং আচলতে যোগান বিভাগ আৰু আন যিবোৰ বিভাগ আছে সেই বিভাগসমূহৰ লগতে পাইকাৰী ব্যৱসায়ী আৰু খুচুৰা ব্যৱসায়ী লগতে চেম্বাৰ্ছ অফ কমাৰ্চৰ যিসকল বিষয়ববীয়া আছে সেই বিষয়ববীয়া এই বৈঠকত মিলিত হৈছিল আৰু বৈঠকত যিহেতু যোগান মন্ত্ৰী ৰঞ্জিত দাস নিজে উপস্থিত আছিল আৰু নিজে উপস্থিত থাকি আচলতে ভাৰতৰ আন ৰাজ্যৰ তুলনাত অসমৰ মূল্য অসমৰ যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীৰ মূল্যসমূহৰ দাম কিমান বা নিৰ্ধাৰণ কেনেদৰে কৰা হয় এই সম্পৰ্কে আলোচনা কৰা হয় আলোচনাৰ পিছত কেইবাটাও নতুন সিদ্ধান্তত উপনীত হৈছে যদি চাব যায় বিশেষকৈ পাইকাৰী বজাৰত যদি যিবোৰ সামগ্ৰীৰ মূল্য 10 টকা হয় কিন্তু খুচুৰা ব্যৱসায়ীসকলে তাৰ দুগুণ লোৱা দেখিবলৈ পোৱা গৈছে সাধাৰণতে চাব যায় পিঁয়াজৰ মূল্য পাইকাৰী ব্যৱসায়ীত যদি চাব যায় পাইকাৰী মূল্য হৈছে 20ৰ পৰা 25 টকা কিন্তু যিসকল খুচুৰা ব্যৱসায়ী আছে সেই খুচুৰা ব্যৱসায়ীসকলে পিঁয়াজৰ মূল্য 50 টকা পৰ্যন্ত বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে আৰু তেনেবাবে এইবাৰ যোগান বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু যোগান বিভাগে এটা এনফৰ্চমেণ্ট টীম গঠন কৰিছে যিটো এনফৰ্চমেণ্ট টীমে বজাৰৰ গুৱাহাটী মহানগৰীত যিসমূহ বজাৰ আছে সেই বজাৰসমূহ পৰিদৰ্শন কৰিব আৰু যিসমূহ খুচুৰা ব্যৱসায়ী আছে সেই খুচুৰা ব্যৱসায়ীসকলে যদি নিৰ্দিষ্ট দামতকৈ অৰ্থাৎ 5ৰ পৰা 6 টকাতকৈ যিটো পাইকাৰী বজাৰত 5ৰ যিটো মূল্যত কিনে তাতকৈ যদি 5 পৰা 6 টকা যদি বৃদ্ধিত দাম নলয় তেন্তে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি এই মুহূৰ্তত প্ৰকাশ কৰিছে আৰু সকলোতকৈ ভাল খবৰটো হৈছে যে মন্ত্ৰী ৰঞ্জিত দাসে এটা কথা প্ৰকাশ কৰিছে যে ডিচেম্বৰ মাহত হয়তো যি তেলৰ মূল্য মিঠাতেলৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে যদি চাব যায় ভাৰতৰ আন ৰাজ্য অসমৰ লগতে ভাৰতৰ যিবোৰ আন ৰাজ্য আছে সেই ৰাজ্যত সৰিয়হ খেতি এবাৰ বিশেষকৈ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পৰা এটা অনুমান কৰিব পাৰি যে এইবাৰ তেল উৎপাদন অধিক হ'ব তাৰ ফলত মিঠাতেলৰ মূল্য হ্ৰাস হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে লগতে যিখন সভা অনুষ্ঠিত হৈছিল বা যিখন বৈঠক অনুষ্ঠিত হৈছিল বৈঠকত আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিশেষকৈ যিটো এনফৰ্চমেণ্ট দল গঠন কৰা হ'ব সেই দলটোৱে বজাৰে ঘূৰাৰ উপৰিও যিসকল ব্যৱসায়ী আছে বা যিসকল গুৱাহাটী মহানগৰীৰ ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে দোকানৰ আগত ফলক ৰাখিব লাগিব আচলতে ফলকত কোনটো মূল্য কিমান দাম সেই কথা নিৰ্ধাৰণ কৰিব লাগিব ধৰা হওক আলু মূল্য যদি 20 টকা হয় তাত 20 টকা লিখিব লাগিব বা পিঁয়াজৰ মূল্য 30 টকা হ'লে দৈনিক এনেদৰে লিখিব লাগিব লগতে গ্ৰাহকসকলে যাতে কোনখন বজাৰত আচলতে কিমান সামগ্ৰী মূল্য হৈছে এই কথা জানিবলৈ এনেধৰণৰ কমিটি পূৰ্বতেও হৈছিলে পিঁয়াজৰ মূল্য যেতিয়া বৃদ্ধি পাইছিলে বা আলু পিঁয়াজৰ মূল্য বা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ সন্দৰ্ভত যেতিয়া সংবাদ মাধ্যমে দৃষ্টি আকৰ্ষণ কৰিছে যোগান মন্ত্ৰী তেতিয়াও এনেধৰণৰ ফলকৰ কথা কোৱা হৈছিল কিন্তু কাৰ্যক্ষেত্ৰত সেয়া বাস্তৱত কিমান দূৰ ৰূপায়িত হয় বা দোকানী বা ব্যৱসায়ীসকলে কিমান দূৰ মানি চলে সেয়াহে লক্ষণীয় হ'ব লগতে গ্ৰাহকসকলো সচেতন হ'ব লাগিব হিৰক নিশ্চয়কৈ গ্ৰাহকসকল সচেতন হ'ব লাগিব গুৱাহাটী মহানগৰীত প্ৰায়ে দেখা যায় যে যিবোৰ ফলক আঁৰোৱা থাকে কিন্তু ফলকৰ মাত্ৰ যিবোৰ নিৰ্দেশনা দিয়া থাকে ফলক কেইদিনমানহে তাৰ সন্মুখৰ ভাগত দেখিবলৈ পোৱা যায় কিন্তু পিছৰ ভাগত যদি সেই ফলক দেখিবলৈ পোৱা নাযায় যিহেতু গুৱাহাটী পৌৰ নিগমৰ যিবোৰ নিৰ্দেশনা আগতে দেখিবলৈ পোৱা গৈছিল বা যোগান বিভাগৰ যিবোৰ নিৰ্দেশনা সেই নিৰ্দেশনাসমূহ কেইটামান দিনহে মানি লয় কিন্তু তাৰপিছত মানি লোৱা দেখিবলৈ পোৱা নাযায় কিন্তু এইবাৰ যোগান বিভাগে এটা কথা স্পষ্টকৈ কৈছে যে যি ব্যৱসায় থাকিব সেই ব্যৱসায়ৰ সন্মুখত বা ব্যৱসায়
দোকানখনৰ সন্মুখত ফলক আঁৰি থ'ব লাগিব কিন্তু সেই ফলক আঁৰি নথলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি কৈছে আৰু এটা কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে তাত যিসকল ব্যৱসায়ীয়ে আচলতে নিৰ্দিষ্ট মূল্যতকৈ অধিক মূল্য ল'ব তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব কিন্তু এইসমূহ যিবোৰ নিৰ্দেশনা দিছে সেই নিৰ্দেশনাসমূহ কিমান দূৰ প্ৰযোজ্য হ'ব সেয়া সময়ত লক্ষণীয় হৈ পৰিব কিন্তু ইয়াৰ পূৰ্বে যদি আপুনি কথা কৈছে ইয়াৰ পূৰ্বে ক'ব বিচাৰিম যে ইয়াৰ পূৰ্বে বিভিন্ন ধৰণৰ নিৰ্দেশনা দিয়া হৈছিল কিন্তু সেই নিৰ্দেশনাসমূহ কেইদিনমানহে মানি লোৱা দেখিবলৈ পোৱা গৈছিল কিন্তু তাৰপিছত কোনো ধৰণৰ বা কাণহাৰ নিদিয়া পৰ্যন্ত দেখিবলৈ পোৱা গৈছে তেনে ক্ষেত্ৰত এইবাৰ যোগান বিভাগে যিটো এনফৰ্চমেণ্ট দল গঠন কৰি দিব সেই এনফৰ্চমেণ্ট দলে কেইবাটাও ভাগত বিভক্ত হ'ব আৰু সেই দলকেইটাই বিভিন্ন ঠাই পৰিদৰ্শন কৰিব পৰিদৰ্শনৰ কালত যদি এনেধৰণৰ ব্যৱস্থা নলয় তেন্তে হয়তো ব্যৱসায়ীজনৰ লাইচেন্সো কেঞ্চেল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু এনেদৰে বিভিন্ন ধৰণৰ তেওঁলোকে বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে আৰু মই ক'ব বিচাৰিম যে প্ৰত্যেকবিধ সামগ্ৰীৰ যি মূল্য সেই মূল্য ডিচেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা হ্ৰাস পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ এটা কথা যোগান মন্ত্ৰীয়ে স্পষ্টকৈ কৈছে যে বস্তু সামগ্ৰী মজুত থাকিব মজুত থকাৰ বাবে সকলো বস্তু দাম কমিব বুলি এটা কথা শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণ কৰা হ'ব হিৰক নিৰ্দেশনাসমূহ কিমান দূৰ প্ৰযোজ্য হয় বা কেনেধৰণে হয় শাক-পাচলিৰ মূল্য নিয়ন্ত্ৰণ কৰা হ'ব ডিচেম্বৰৰ পৰা হয় ৰশ্মিতা যিহেতু শাক পাচলিৰ মূল্যও নিয়ন্ত্ৰণ কৰা হ'ব বুলি এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যিহেতু ডিচেম্বৰ মাহৰ পৰা শাক পাচলি যি অভাৱনীয় হাৰত যিহেতু পোৱা যাব বা মজুত থাকিব যাৰ বাবে শাক পাচলিৰ মূল্য হ্ৰাস হোৱাৰ সম্ভাৱনা আছে যিহেতু ক'ব বিচাৰিম যে আজি পাইকাৰী যিসকল ব্যৱসায়ী আছিলে শাক পাচলিৰ ব্যৱসায়ী সেই ব্যৱসায়ীসকলৰ সৈতে আলোচনা হৈছে যিসকল পামহি বজাৰকে ধৰি আন যিবোৰ পাইকাৰী ব্যৱসায়ী আছিলে তেওঁলোকৰ সৈতে আলোচনা হৈছে পাইকাৰী ব্যৱসায়ীসকলে এটা কথা স্পষ্টকৈ কৈছে যে তেওঁলোকে যদি 20 টকাত মূল্যত কোনো এটা বস্তু তাৰপৰা কোনো এজন ব্যৱসায়ীয়ে খুচুৰা ব্যৱসায়ীয়ে কিনি লৈ যায় তেন্তে অন্য বজাৰত যদি দেখিব পোৱা যায় 35 বা 40 টকা পৰ্যন্ত বৃদ্ধি কৰিছে অৰ্থাৎ দুগুণকৈ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে তেনে ক্ষেত্ৰত সেইবোৰ কথা আচলতে এই কথাসমূহ বা অভিযোগসমূহ যিহেতু যোগান মন্ত্ৰীক কোৱাৰ পিছতে যোগান মন্ত্ৰী এই ক্ষেত্ৰত বিহিত ব্যৱস্থা বা পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে টাস্ক ফ'ৰ্চ গঠন কৰিছে আৰু যোগান মন্ত্ৰীয়ে এটা কথা স্পষ্টকৈ কৈছে যে ডিচেম্বৰ মাহৰ প্ৰথম ভাগৰ পৰা হয়তো শাক পাচলিৰ মূল্য হ্ৰাস পোৱাৰ সম্ভাৱনা আছে যিহেতু এতিয়া মহানগৰীৰ যদি বজাৰখন পৰিদৰ্শন কৰে তেন্তে দেখিব যে বিলাহী মূল্য 80 টকা হৈছে বা কবি মূল্য 60 টকা হৈছে বা এনেধৰণৰ যিবোৰ সামগ্ৰী আছে কেজি দৰত যদি 60 পৰা 80 টকা কেজি দৰত হৈছে সেই যিবোৰ সেই দৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে যিহেতু সামগ্ৰী মজুত থাকিব তাৰ বাবে বস্তু গ্ৰাহকে অতি সহজে বা কম মূল্যত ক্ৰয় কৰিব পাৰিব বুলি স্পষ্টকৈ প্ৰকাশ কৰিছে এই যিবোৰ নিৰ্দেশনা দিয়া হৈছে সেই নিৰ্দেশনাসমূহ প্ৰযোজ্য কৰিবৰ বাবে কঠোৰভাৱে আহ্বান জনাইছে বা যিসমূহ চেম্বাৰ্ছ অফ কমাৰ্চ কমাৰ্চকো কোৱা হৈছে লগতে ক'ব বিচাৰিম যে প্ৰশাসনে যিটো টিম গঠন কৰিব সেই টিমটোৰ দায়িত্ব হ'ব যে প্ৰত্যেকখন পাইকাৰী আৰু খুচুৰা ব্যৱসায়ী যি বজাৰ আছে সেই বজাৰ পৰিদৰ্শন কৰা আৰু পৰিদৰ্শন কৰি তেওঁলোকৰ পৰা প্ৰত্যেক দিনাখন ৰিপৰ্ট দিব লাগিব ইয়াৰ লগতে ক'ব বিচাৰিম যে এনফৰ্চমেণ্ট দলৰ লগতে টাস্ক ফ'ৰ্চ গঠন কৰা হ'ব সেই টাস্ক ফ'ৰ্চকেইটাও সমান্তৰালকৈ গুৱাহাটীৰ যিবোৰ সৰু বৰ দোকান আছে বা বজাৰ আছে সেই বজাৰসমূহ পৰিদৰ্শন কৰিব আন এক কথা ক'ব বিচাৰিম যে যদি আলু দাম চাব যায় বা বা চাউল দাইলৰ দাম চাব যায় আন ৰাজ্যৰ তুলনাত অসমৰ ক্ষেত্ৰত 1 টকা বা 2 টকাহে তাৰতম্য পোৱা দেখিবলৈ পোৱা গৈছে যিহেতু চাউল বা আন সামগ্ৰীৰ মূল্য একেই আছে ভাৰতৰ আন ৰাজ্যৰ তুলনাত কিন্তু শাক পাচলিৰ লগতে পিঁয়াজৰ অভাৱনীয়ভাৱে মূল্য বৃদ্ধি হৈছে তাৰ বাবে খুচুৰা ব্যৱসায়ীসকলে বৃদ্ধি কৰাৰ বাবে তেওঁলোকে সকিয়নি প্ৰদান কৰিছে যাতে তেওঁলোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বা তেওঁলোকে এনেধৰণৰ দাম বৃদ্ধি নকৰে তাৰ বাবে এই টাস্ক ফ'ৰ্চ গঠন কৰা আছে টাস্ক ফ'ৰ্চে মহানগৰীৰ সকলো বজাৰ পৰিদৰ্শন কৰিব পৰিদৰ্শনৰ পিছত প্ৰত্যেক দিনাখন ৰিপৰ্ট দিব আচলতে কোনখন বজাৰত কিমান মূল্য সামগ্ৰী লগতেই গ্ৰাহকসকলে যিটো এপ মুকলি কৰিব সেই এপৰ জৰিয়তে গম পাব যে মহানগৰী আজি গণেশগুৰি বজাৰত কিমান শাক পাচলিৰ মূল্য কিমান বা আলু পিঁয়াজৰ মূল্য কিমান লগতে আন যিবোৰ উলুবাৰী বজাৰত গম পাব বা সকলো ধৰণৰ বজাৰত জানিব পাৰিব যে আচলতে মূল্য কিমান আছে এই সকলো ব্যৱস্থা কৰিছে কিন্তু কিমান দূৰ প্ৰযোজ্য হয় বা কিমান দূৰ ফলপ্ৰসূ হয় সেয়া সময়তে লক্ষণীয় হৈ পৰিব ৰশ্মিতা ধন্যবাদ জনাইছোঁ হিৰক এইখিনি তথ্য দিয়াৰ বাবে আৰু এনফৰ্চমেণ্ট টাস্কৰ কথা কোৱা হৈছে আৰু আশা কৰিছোঁ যে তদন্ত কমিটিৰ গঠনৰ পিছতে যাতে শাক পাচলি বা অত্যাৱশ্যক যিসমূহ সামগ্ৰী আৰু মিঠাতেলৰ দাম ডিচেম্বৰৰ পৰা হ্ৰাস পাব যিহেতু বৰ্তমান অসমত পৰ্যাপ্ত পৰিমাণে শাক পাচলি আৰু লগতে অত্যাৱশ্যকীয় সামগ্ৰী মজুত থকাৰ কথা যোগান মন্ত্ৰীয়ে ঘোষণা কৰিছে গতিকে ডিচেম্বৰৰ পৰা কিছু সকাহ লাভ কৰিব ৰাজ্যবাসীয়ে যিহেতু বৰ্তমান ৰাজ্যৰ বজাৰত বিলাহীৰ মূল্য এতিয়া প্ৰতি কেজি 80 টকা পৰ্যন্ত পিঁয়াজৰ মূল্য কোনোখন বজাৰত 50 পৰা 55 টকা বা ক'ৰবাত 60 টকা গতিকে এনেধৰণৰ যি দামৰ তাৰতম্য দেখিবলৈ পোৱা যায় বজাৰ ভেদে গতিকে সেই নিয়ন্ত্ৰণলৈ অনাৰ চেষ্টা কৰা হৈছে আৰু এনফৰ্চমেণ্ট বিভাগৰ তৰফৰ পৰা টাস্ক ফ'ৰ্চ গঠন কৰা হৈছে এনফৰ্চমেণ্ট টিম গঠন কৰি দিয়া হৈছে যাতে এই বজাৰৰ যিসমূহ মূল্য আছে সেইসমূহ যাতে নিয়ন্ত্ৰণ কৰিব পৰা যায়
খবৰ দিজান চিটি নিউজ সময় হৈছে এটি বিৰতিৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম Yeah, this is my first time here. বন্যহস্তি আৰু মানুহৰ সংঘাত ৰোধৰ বাবে হাতী বন্ধু নামৰ এটি প্ৰকৃতিপ্ৰেমী সংগঠনৰ অনন্য সুন্দৰ প্ৰচেষ্টা নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী অঞ্চল হাতীখলি ৰংহাং গাঁৱত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ জৰিয়তে সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ বন্যহস্তি আৰু মানুহৰ সংঘাত ৰোধৰ বাবেই গ্ৰহণ কৰিছে এই প্ৰচেষ্টা ৰাইজৰ সহযোগত হাতী বন্ধু নামৰ এটি স্বেচ্ছাসেৱী সংগঠন আৰু বিনোদ দলু বৰা নামৰ প্ৰকৃতিপ্ৰেমী যুৱকজনৰ প্ৰচেষ্টাত বন্যহস্তিৰ বাবে ৰোপণ কৰা হৈছে নেপিয়াৰ ঝাৰু ঔটেঙা কুম্ভীৰ আদিৰ লগতে 200 বিঘা মাটিত ৰোপণ কৰিছে ধান খেতি বন্যহস্তিৰ জাকৰ বাবে খোৱাৰ উপযোগী হোৱা ধান খেতিসমূহ আজি সৰ্বধৰ্ম প্ৰাৰ্থনা সভাৰ লগতে এক বিশেষ পূজাৰ জৰিয়তে হাতীৰ জাকক খাবৰ বাবে এৰি দিছে ৰংহাং গাঁওবাসীয়ে আজি 200 বিঘা মাটিৰ ধান খেতি উৎসৰ্গা কৰা এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে হাতী বন্ধুৰ মুৰব্বী তথা বৰ্ষিয়ান সমাজকৰ্মী গুৱাহাটীৰ প্ৰদীপ ভূঞা প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দলু বৰা সমাজকৰ্মী ৰাজু বৰা স্বপ্ন বৰা প্ৰদীপ কাৱা ফিৰোজ ভূঞাকে ধৰি বহু গণ্যমান্য ব্যক্তি বিগত 2 বছৰ ধৰি কৰা এই সুন্দৰ প্ৰয়াসৰ ফলত এতিয়া হাতী আৰু মানুহৰ মাজত গঢ়ি উঠিছে এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আজি ভাল লাগিছে কিয়নো আজিৰ পৰা হাতীখিনিয়ে ধান খাবলৈ পাব আৰু 20-25 দিন ইয়াতে খাব তলৰ মানুহখিনিয়ে ধানখিনি চপাব পাৰিব আৰু আজি এমাহমান ধৰি জাকটোৱে আমি ৰোৱা নেপিয়াৰ বা ঝাৰু গছ খাই আছিলে তললৈ নামি যোৱা নাই এইখিনি ভাল কথা কিন্তু এইখিনিতে ক'ব লাগিব যে এইটো আমি যিখিনি কাম কৰিছোঁ খুব সৰু জেগাত কৰা হৈছে অসমখন খুব ডাঙৰ ঠাই সেইকাৰণে এতিয়া এটা আশাৰ ৰেঙনি মই দেখিছোঁ যে গভৰ্ণমেণ্টে যিবিলাক এনক্ৰচমেণ্ট হৈছে ফৰেষ্টৰ সেইখিনিৰ পৰা এনক্ৰচাৰবিলাক উঠাবলৈ বলিষ্ঠ পদক্ষেপ লৈছে আৰু সেইবিলাক ফৰেষ্টৰ মাটিখিনি যদি যেতিয়া হ'ব মুক্ত হ'ব তাত মনোকালচাৰ নকৰি যদি 5 বছৰমান তাক মানে ভালকৈ চোৱা চিতা কৰি ৰাখে সেই ঠাইবিলাক নিজে নিজে একোটা মানে বায়'ডাইভাৰ্ছ ফৰেষ্ট হৈ যাব উল্লেখযোগ্য যে এইবাৰ এয়া 3য় বৰ্ষৰ প্ৰচেষ্টা ধাৰাবাহিক ৰূপত বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত ৰোধৰ বাবে হাতী বন্ধু নামৰ প্ৰকৃতিপ্ৰেমী সংগঠনটোৱে বছৰে বছৰে কৰি আহিছে এই বিশেষ পদক্ষেপ বন্যহস্তি জাকক যোগান ধৰি আহিছে খাদ্য এটা আমি হস্তিভোগ প্ৰতি বছৰে দিওঁ আজি 3 বছৰ হ'ল আৰু মই আপোনালোকক জনাব পাই অতিকে সুখী হৈছোঁ যে আমি কৰা ধান খেতি আৰু নেপিয়াৰ গ্ৰাছ আৰু ব্ৰুম গ্ৰাছ যিখিনিত আমি খেতি কৰিছিলোঁ আজি এমাহ ধৰি হাতীখিনিয়ে খুব সুন্দৰকৈ খাই আছে আৰু জনাঞ্চল তেখেতসকলে পাহৰি গৈছে এতিয়া কৃষকৰ খেতি চপোৱাৰ সময় গতিকে হাতীখিনি গৈ পেলাই এতিয়া নানান উপদ্ৰৱ কৰে আৰু লগতে হাতী মানৱৰ সংঘাত হয় আৰু মৃত্যু হয় গতিকে আমি হাতী বন্ধু অৰ্গেনাইজেশ্যনে প্ৰদীপ কুমাৰ ভূঞাৰ খুৰাৰ নেতৃত্বতে আমি হাতীখলি ৰংহাং গাঁৱৰ বাসীক এক লগত লৈ আমি হাতীৰ কাৰণে 200 বিঘা ধান খেতি লগতে 400 বিঘা ঘাঁহ খেতি কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ সহযোগত Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited 7002845016. City 18 মহানগৰ আয়কৰ বিভাগৰ অভিযান লুহিয়া গ্ৰুপৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ অভিযান ফাঁচী বজাৰ খ্ৰীষ্টান বস্তিৰ ৰিহাবাৰী 8 গাঁও চলিলে অভিযান সমান্তৰালকৈ শিলঙতো আয়কৰ বিভাগৰ অভিযান কলকাতাৰ পৰা অহা আয়কৰ বিভাগৰ দলৰ এই অভিযান কাৰ্যালয়ৰ লগতে লুহিয়াৰ বাসগৃহতো চলে অভিযান পুৱা 7 বজাৰ পৰা চলি আছে আয়কৰ বিভাগৰ অভিযান মই জনাইছো যে মহানগৰীত আয়কৰ বিভাগৰ অভিযান আৰু লুহিয়া গ্ৰুপৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অভিযান অব্যাহত আছে অধিক জনাব জ্যেষ্ঠ সাংবাদিক
ঋতিক কৌশিকে ঋতিক আপোনাৰ পৰা জানিব বিচাৰিছোঁ যিহেতু আয়কৰ বিভাগৰ অভিযান চলি আছে বৰ্তমান লুহিয়া গ্ৰুপৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত শেহতীয়া আপডেট আপোনাৰ পৰা জানিব বিচাৰিম ৰশ্মিতা আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে গুৱাহাটীৰ লগতে যি লুহিয়া গ্ৰুপৰ বাকী যি স্থান আছে শ্বিলং আছে বা তাৰ সমান্তৰালভাৱে ৰাজ্যৰ বাহিৰত আন আন স্থানত য'ত আছে একেলগে সমান্তৰালভাৱে আয়কৰ বিভাগৰ অভিযান চলি আছে আৰু এতিয়াও বৰ্তমান পুৱা 7 বজাৰ পৰা যি অভিযান সেই অভিযান এতিয়াও অব্যাহত আছে তেওঁলোকে নথি পত্ৰসমূহ পৰীক্ষা কৰি আছে বা নথি পত্ৰসমূহ তেওঁলোকে চাই আছে যে যোৱা বিত্তীয় বৰ্ষসমূহত কেনেধৰণে তেওঁলোকে আয় কৰিছিল আৰু আয়কৰ কিমান দিয়া হোৱা নাছিল তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁলোকে আয়কৰ ফাঁকি দিছিল আৰু যোৱা বছৰ 2019 চনতো লুহিয়াৰ যি লুহিয়া এণ্ড কোম্পানী আছে তেওঁলোকৰ বিৰুদ্ধে আয়কৰৰ অভিযান চলিছিল তাতো অভিযোগ আছিল তেওঁলোকে পেনাল্টিও তাত ভৰিছিল তেওঁলোকে আয়কৰ ফাঁকি দিয়াৰ কাৰণে কিমান পৰিমাণৰ দিবলৈ বাকি আছিল কিবা জানিব পৰা গৈছে নেকি এতিয়ালৈকে সেইটো আয়কৰ বিভাগৰ ফালৰ পৰা সেইটো তেওঁলোকে আনুষ্ঠানিকভাৱে একো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই কিন্তু যি কোৱা হৈছে যে তেওঁলোকৰ যি ইয়াৰলি টাৰ্ণ অভাৰ আছে তাৰ পৰা বহু শতাংশ তেওঁলোকে দিয়া হোৱা নাই বুলি কৈছে প্ৰায় তেওঁলোকে 20%তকৈ বেছি তেওঁলোকৰ ইয়াৰলি টাৰ্ণ অভাৰতকৈ তেওঁলোকে লুকুৱাই থৈছে বুলি কৈছে আৰু যোনটো কোটি টকাত ভিতৰত হ'ব কিন্তু এতিয়ালৈকে আয়কৰ বিভাগৰ ফালৰ পৰা সেই তথ্যটো এতিয়ালৈকে দিয়া নাই যে কিমান টকাৰ তেওঁলোকে খেলি মেলি পাইছে আৰু কিমান আয়কৰ ফালি দিছে আনুষ্ঠানিকভাৱে বা ৰাজহুৱা তেওঁলোকে কৰা নাই কিন্তু সেই অভিযানটো এতিয়াও অব্যাহত আছে আৰু অকল অসম বা মেঘালয় নহয় তেওঁলোকৰ ৱেষ্ট বেংগল কলিকতা আৰু বহিৰাজ্যত যি আছে তাতো একেলগে চলি আছে নিশ্চয় অভিযান অব্যাহত আছে আৰু যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল যাৰ বিৰুদ্ধে অভিযোগ আছে সেইসমূহ বৰ্তমান কিবা চিল কৰাৰ বা কিবা সম্ভাৱনা আছে নেকি যিহেতু কোনো ধৰণৰ তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই তেওঁলোকে চাওক ৰশ্মিতা এতিয়ালৈকে চিল কৰা বা তেনেধৰণৰ পৰিৱেশটো অহা নাই আয়কৰ বিভাগে চিল কৰিব নোৱাৰে তেওঁলোকে যেতিয়ালৈকে তথ্যখিনি যেতিয়ালৈকে নাপায় তেওঁলোকৰ সেই জিম্মাত থাকে আৰু যেতিয়ালৈকে তেওঁলোকে গোটেই নথি পত্ৰসমূহ লৈ যাব তাৰপিছত তেওঁলোকে এৰিব কিন্তু সেই ক্ষেত্ৰত আইনী ব্যৱস্থা যি আয়কৰ বিভাগৰ যি আইন আছে ইনকম টেক্স এক্ট তাৰ ভিতৰত তেওঁলোকে ব্যৱস্থা লয় তেওঁলোকে পেনাল্টি কৰে আৰু য'ত মানি লণ্ডাৰিঙৰ কথাটো আছে বা হাৱালাৰ কথাটো আছে তাত ইডি বা CBI তেওঁলোকে সেই গোটেই ওচৰটো দি দিয়ে আৰু এই ক্ষেত্ৰত বৰ্তমান সময়লৈকে যি আমি তথ্য পাইছোঁ এই ক্ষেত্ৰত ইডি বা CBI জড়িত হোৱাৰ কোনো তথ্য আমি এতিয়ালৈকে পোৱা নাই কিন্তু হয়তো পাব পাৰে কাৰণ বিগত আমি যদি 5 বছৰ চাওঁ কৈলাশ লুহিয়াৰ যি কোম্পানী আছে তাত 3বাৰমান আয়কৰ বিভাগৰ অভিযান চলিছে কৰ ফাঁকি লৈ কেতিয়াবা ভৱিষ্যতে হ'বও পাৰে কিন্তু এতিয়ালৈকে আমি সেই তথ্য আমি এতিয়ালৈকে পোৱা নাই নিশ্চয় কৰিটিক ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু ইতিমধ্যে কৈলাশ লুহিয়াৰ যিসমূহ কাৰ্যালয় আছিল বা বাসগৃহটো বৰ্তমান অভিযান চলি আছে কিন্তু কিমান কৰ ফাঁকি দিয়া হৈছে যিহেতু কৰ ফাঁকিৰ অভিযোগ আছে আৰু বিত্তীয় বৰ্ষৰ লেনদেনৰ ক্ষেত্ৰতো তেওঁলোকৰ পৰা নথি পত্ৰসমূহ পৰীক্ষা কৰি থকা হৈছে কিন্তু তেওঁলোকে সেই তথ্য প্ৰকাশ কৰা নাই সংবাদ মাধ্যমৰ আগত আৰু কেৱল ঋতিকে ইতিমধ্যে জনাইছে যে কেৱল অসমৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহতে নহয় ৱেষ্ট বেংগল শ্বিলং আৰু যিসমূহ তেওঁলোকৰ লুহিয়া গ্ৰুপৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান সেইসমূহতো ইতিমধ্যে আয়কৰ বিভাগে অভিযান অব্যাহত ৰাখিছে মানকাছৰ CM ভিজিলেন্সৰ দল গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী তদন্ত CM ভিজিলেন্সৰ দক্ষিণ শালমৰা মানকাছৰ জিলাৰ তদানীন্তন ADC ছৈবুৰ ৰহমানৰ গ্ৰেপ্তাৰ পিছতে পোহৰলৈ আহিছিল কেলেংকাৰী তদানীন্তন উপায়ুক্ত আতিকা সুলতানাৰ দিনত সংঘটিত হৈছিল কেলেংকাৰী মানকাছৰ 17টা আৰু দক্ষিণ শালমৰা 24টাকৈ গাঁওবুঢ়া পদৰ নিযুক্তিত সংঘটিত হৈছিল কেলেংকাৰী বঞ্চিত গাঁওবুঢ়া প্ৰাৰ্থীৰ অভিযোগৰ ভিত্তিত তদন্ত CM ভিজিলেন্সৰ সোমবাৰে CM ভিজিলেন্সে গ্ৰহণ কৰিছে কেইবাজনো অভিযোগকাৰীৰ সাক্ষ্য বেটসমেনৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ বেটিং কৰে বৰ উলাহেৰে পিছে মুখ্যমন্ত্ৰীৰ বেটিঙত বাউণ্ডাৰীহে পাৰ নহয় ভালকৈ বল দিবলৈ ক'লে বলাৰক মুখ্যমন্ত্ৰীৰ হাতত বেট দেখি দৰ্শকৰ অভাৱ নহল খেলপথাৰত আমিনগাঁৱত অসম ক্ৰিকেট সন্থাই প্ৰায় 1,20 লাখ টকা ব্যয় কৰি নিৰ্মাণ কৰা এখন উন্নত মানৰ ক্ৰিকেট গ্ৰাউণ্ড আজি বিয়লি 4 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত নিৰ্মাণ কৰা নতুন ক্ৰিকেট গ্ৰাউণ্ডখনৰ লগত এটা উন্নত মানদণ্ডৰ আটকধুনীয়া পেভিলিয়নো নিৰ্মাণ কৰা
হৈছে পেভিলিয়নখনত অন্যান্য সা সুবিধাৰ লগতে প্ৰায় 60জনকৈ খেলুৱৈ ৰাখিব পৰা হোষ্টেলো আছে BCCIয়ে ইতিমধ্যেই প্লেগ্ৰাউণ্ডখন পৰিদৰ্শন কৰায় মহিলা ক্ৰিকেট আৰু 20 বছৰ তলৰ আন্তঃৰাজ্যিক ক্ৰিকেট খেল অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে সেই মৰ্মে অহা 17 নৱেম্বৰত ছিকিম আৰু মেঘালয়ৰ মাজৰ প্ৰথমখন ক্ৰিকেট মেচ অনুষ্ঠিত হ'ব ভৱিষ্যতে ৰঞ্জী আৰু দিলীপ ট্ৰফিৰ খেল অনুষ্ঠিত কৰাৰ পৰিকল্পনা থকা এই নতুন প্লেগ্ৰাউণ্ডখন সন্দৰ্ভত কয় যে 2019 চনৰ অক্টোবৰ মাহত কামৰূপ জিলাৰ উপায়ুক্তৰ সৈতে হোৱা আলোচনাৰ মৰ্মে অসম ক্ৰিকেট সঞ্চালক কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত প্লেগ্ৰাউণ্ড নিৰ্মাণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল 2020 চনৰ 10 জুনত কাম আৰম্ভ কৰি সাম্প্ৰতিক সম্পূৰ্ণ হোৱা এই নতুন ক্ৰিকেট গ্ৰাউণ্ডখন অসম ক্ৰিকেটৰ বাবে এক উপহাৰ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱৰ এই কুমাৰ ভাস্কৰ বৰ্মাৰ ক্ষেত্ৰত এটা সুন্দৰ ক্ৰিকেটৰ বাবে ষ্টেডিয়াম খেলপথাৰ পেভিলিয়ন দুইটা তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে তেখেতসকলৰ পুঁজিৰে এই গোটেই কামটো কৰা হৈছে মই তেখেতসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ চক আজিকালি প্ৰত্যেকটো গেম প্ৰফেশ্যনেলি কৰিব লাগে আৰু কোচো আমি এটা আন্তৰ্জাতিক মানদণ্ডৰ হ'ব লাগে নহ'লে ল'ৰা ছোৱালীয়ে আজিকালি কাৰণ সকলো ল'ৰা একে অকণমান কাটিং এজত যি ডিফাৰেঞ্চ হয় তাৰ কাৰণে একোজন প্লেয়াৰ হয় কোনোবা বাদ পৰি যায় সেইকাৰণে মই ভাবোঁ যে আমাৰ ক্ৰীড়া মন্ত্ৰীও আছে প্ৰশিক্ষক প্ৰশিক্ষণ এই দুটাৰ ওপৰত যাতে আমাৰ গুৰুত্ব দিয়া হয় তাৰ বাবে মই ইয়াত উল্লেখ কৰিছোঁ আৰু মই ভাবোঁ যে ক্ৰীড়া মন্ত্ৰীয়ে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব C3 সময় হৈছে আন এটি বিৰতিৰ ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট